বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ এগৰাকী ছাত্ৰী হওঁ যে আমি জানো যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ধৰ্মৰ নামত আমাক ৰাজনীতি নালাগে, কিন্তু বৰ্তমান শাসিত চৰকাৰখনে যি ধৰ্মৰ নামত ৰাজনীতি কৰি আছে আমি দেখিবলৈ পাইছোঁ। আপুনি এগৰাকী সাংসদ হিচাপে সংসদত যায় এই বিষয়টো কেনেকৈ উপস্থাপন সম্পৰ্কত আমাৰ স্পষ্ট কনচেপ্ট এটা আছে, বক্তব্য আছে। আমি ধৰ্ম নিৰপেক্ষতা বুলি ক'লে বুজি পাওঁ, মানি লওঁ যে ধৰ্ম ৰাষ্ট্ৰ আৰু শিক্ষাৰ পৰা আঁতৰত থাকিব লাগে। ধৰ্ম ৰাষ্ট্ৰ আৰু শিক্ষাৰ পৰা আঁতৰত থাকিব লাগে। ৰাষ্ট্ৰত কোনোদিন ধৰ্ম আহিব নালাগে আৰু শিক্ষাত কোনোদিন ধৰ্ম আহিব নালাগে। উন্নত দেশে এতিয়া এই নীতিটোত বিশ্বাস কৰে। যেতিয়া ফিউডাল ছ'চাইটি আছিল, পপেই চব কিছু